এজন পাৰ্থপ্ৰতিম নাথ সেইদিনাখন ডিমাকুছিতে নিজৰ বাসগৃহত তেখেতে ছুইচাইড কৰিলে ৰাতি 11:15 বজাত অনুমান। আৰু তাৰ কাৰণে মানে কি আমি বহুতেই চক হৈ গ'লোঁ, কাৰণ তেনেকুৱা এজন সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি কেনে সি ঘৰত আহিছিলে। অহাত ফুৰিব বুলি নিজৰ বাসগৃহত আহিছিলে। তাৰপিছত তেনেকুৱা অৱস্থাত দেউতাকৰ লগতেই আছিলে। তেনেকুৱা অৱস্থাত কি হয়, ৰাতি 11টামান বজাত সি হেঙিংটো বাপেকে প্ৰত্যক্ষ কৰে। তাৰ পিছত তাৰ মৰণোত্তৰৰ পৰীক্ষা কৰাৰ পাছত বা তাৰ যিটো হিন্দু ৰিচুৱেলৰ মতে যিখিনি কাৰ্যকলাপ মানে কৰিব লাগে সেইখিনি কৰা হোৱাৰ পিছত আমি তাৰ মোবাইলটো পালোঁ। আৰু মোবাইলটোৰ পৰা আমি কিছুমান হোৱাটছএপ মেছেজ হওক বা তাৰ ফ্ৰেণ্ডছৰ লগত যিমানখিনি ভইচ মেছেজিং হওক সেইখিনিৰ পৰা আমি গম পালোঁ যে কিছুমান বহুতখিনি তথ্য তাত সোমাই আছে। গতিকে সেইখিনি তথ্য আমি আজি পুলিচক এখন এজাহাৰ দিয়া হৈছে। আৰম্ভণিতে এখন এজাহাৰ দিয়া হৈছিলে, তাত আমি কাকো অবজেকশ্যন কৰা নাছিলোঁ, কাৰণ পৰিস্থিতিটো কিবা আছিলে। পাছত যিখিনি আমি তথ্য পাইছোঁ মোবাইলৰ পৰা, মেছেজিঙৰ পৰা, তাৰ ফ্ৰেণ্ড চাৰ্কুলৰ পৰা ডিছকাশ্যন কৰি কিনে যিখিনি মেছেজ পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ অলপ এটা পৰিয়ালৰ ওপৰত সন্দেহ হৈছে। আৰু সেইখিনি আমি আজি পুলিচক এজাহাৰখন দি তাত আমি গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিছোঁ। আৰু যিটো তাৰ মোবাইল আছিলে পুলিচে জব্দ কৰি ৰাখিছে, চিজ কৰিছে। বাছ এতিয়া আমাৰ কথা হ'ল কি, এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে যে ভৱিষ্যতে কাৰো লগত নহওক। ইয়াৰ কিহৰ কাৰণে হৈছে, কিহৰ কাৰণে হোৱা নাই, সেইখিনিৰ সবিশেষ আমি তৎক্ষণাত দিব নোৱাৰিম। তাৰ কাৰণে পুলিচ প্ৰশাসন আছে, তদন্ত কৰিব। কিমান এজ আছিলে? হয়, কিমান 18 আছিলে। কিবা পঢ়ি আছিলে? হয়, সৈনিক স্কুলৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি কেনে ঘৰলৈ আহিছিলে। তাৰপাছত সি NDAৰ এণ্ট্ৰেঞ্চ দিছিলে, UPSC আৰু JEE নীটৰ এইবিলাকৰ এণ্ট্ৰেঞ্চ দি আছিলে। পঢ়াৰ ফালৰ পৰা সি মেধাৱী আছিলে, টেলেণ্টেড আছিলে। আৰু বাকী দিশটো কি হয় কি নহয় তাৰ মোবাইলৰ তথ্যখিনিৰ পৰা মই এতিয়াই ৰিভিল নকৰোঁ। এতিয়াই ৰিভিল নকৰাৰ কিছুমান কথা আছে। গতিকে পুলিচ প্ৰশাসনে তাৰ কাৰণে ব্যৱস্থা ল'ব। আৰু আমাৰ ভৰসা আছে যে তেওঁলোকে এটা ভালেই আমাক উত্তৰ দিব। আমি এইটোৱে বিচাৰিছোঁ যে মোবাইলৰ তথ্যৰ পৰা যিখিনি পুলিচে কৰিব পাৰে, তদন্ত কৰিব পাৰে, সেইখিনি তদন্ত এটা পজিটিভ হওক আৰু দোষীকটো শাস্তি দিবই লাগিব। কাৰণ এজন মানে কি উঠি অহা ল'ৰা এজনৰ এনেকৈ মৃত্যু যিটো কোনোৱে মানি ল'ব পৰা নাই। মানি ল'ব এইকাৰণেই পৰা নাই, কাৰণ সি অলৰেডি বৰ্ডিং স্কুলত পঢ়ি অহা, সি মেণ্টেলি আৰু ফিজিকেলি ফিট। এইকাৰণে ফিট মানে সৈনিক স্কুলৰ এজন ছাত্ৰ হয়। আমি একজেক্টলি ক'ব নোৱাৰিম, এইকাৰণে ক'ব নোৱাৰিম তাৰ যিখিনি তথ্য আমি পুলিচক দিছোঁ। আৰু পুলিচ প্ৰশাসনে এতিয়া বস্তুটো তদন্ত কৰি কেনে ক'লে ভাল হ'ব। কি কয়? এতিয়ালৈকে ৰিজাল্ট পজিটিভ হোৱা নাই। এতিয়ালৈকে ৰিজাল্ট পজিটিভ পোৱা নাই। সন্দেহ বুলি তেনেকুৱা নহয়। সন্দেহ তাৰ এজনী প্ৰেমিকা আছে, টঙলাৰ হয়। সেই প্ৰেমিকাজনীৰ লগত অকণমান মনোমালিন্য হৈছিলে আৰু কিবা এটা মানে অকণমান ব্লেকমেইলিং যেন আমি পাইছোঁ। গতিকে সেইটো বস্তু একচুৱেলি পুলিচে সন্দেহ লাগিছে, এইটো আমি কোৱা নাই। সেইকাৰণে আমি পুলিচ প্ৰশাসনৰ ওচৰত আহিছোঁ, আৰু পুলিচ প্ৰশাসনে যিটো বিচাৰ দিয়ে সেইটোৱে আমাৰ কাৰণে চূড়ান্ত বিচাৰ হ'ব বুলি ভাবিছোঁ। আৰু এইটো আশা কৰিছোঁ যে বিচাৰটো এনেকুৱা হওক যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ পৰিস্থিতি বা এনেকুৱা ধৰণৰ কাৰ্য যাতে নহওক। কাৰোবাৰ মাক বাপাকৰ বুকুৰ পৰা এজন য়ং এজৰ মানে 18 years বহুত ভাবিবলগীয়া কথা, সেইজনক যাতে কোনো উঠাই লৈ নাযায় বা এনেকুৱা ধৰণৰ পৰিস্থিতিলৈকে যাতে নানে। জানিব পৰা ল'ৰাজন বহুত টেলেণ্টেড আছিল। হয়। ইয়াৰ হায়াৰ ছেকেণ্ডেৰীটো যিদিনাখন মৃত্যু হৈছে তাৰ পিছৰ দিনাখনেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আহিছে। তাৰ 77 পইণ্ট ছামথিং এনেকুৱা হয়, আৰু 3টা লেটাৰ পাইছে। সি NDAও কোৱালিফাই কৰিছে ৰিটেন এক্সাম। বাকী অভাৰঅল সি বহুত টেলেণ্ট আছিলে।